হেল্ল' ষ্টুডেণ্টছ লৈ আহিছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত হৈ যোৱাকালি ইংলিছৰ কুৱেশ্যন পেপাৰখন তো বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিল যে প্ৰশ্নখন বোলে বহুত টান আহিছে তো এইখন ছল্ভ কৰি দিব লাগে তেন্তে আমি আজি ছল্ভ কৰিব গৈ আছোঁ সেই কুৱেশ্যন পেপাৰখন আৰু তোমালোকেও কিছুমান কুৱেশ্যন ইয়াত সঁচাকৈ মানে অলপ ক্ৰিটিকেলকৈ দিছে তো তোমালোকে চালে তোমালোকৰ সহায় হ'ব মই ভাবোঁ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে দ্য মিনিং অফ দ্য ৱৰ্ড মেটাফৰ ইজ তো মেটাফৰ নামৰ ৱৰ্ডটোৰ মিনিংটো কি তো অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব লাগে কম্পেয়াৰ কৰা কাৰণ মেটাফৰে দুটা চিমিলাৰ বস্তুৰ মাজত কম্পেয়াৰ কৰা বুজায় তো নেক্সট আছে 2 নম্বৰ লেন্সৰ শ্ব'ড ন' ছাৰপ্ৰাইজ এট অল অন চিয়িং দ্য মানি বিকজ তো লেন্সই পইচাখিনি পাই পেলাই কোনো ধৰণৰ তাৰ ছাৰপ্ৰাইজ ফিল কৰা নাছিলে কিহৰ কাৰণে কৰা নাছিলে তো কিহৰ কাৰণে আছিলে অপশ্যন বিটো কাৰেক্ট হ'ব হি হেড ফেথ ইন গড 3 নম্বৰটো যদি চোৱা হোৱাট লেছন ডু ইউ লাৰ্ণ ফ্ৰম দ্য ছাডেন চেঞ্জ অফ লেন্সৰ কৰ্ণফিল্ড বাই দ্য ছেইম ৰেইন তো তুমি কি বুজিলা মানে লেন্সৰ যোনটো কি হয় কৰ্ণফিল্ডটো হঠাতে কি হ'ল বৰষুণৰ পৰা চেঞ্জ হৈ গ'ল মানে ফিল্ডটো ধ্বংস হৈ গ'ল তো ইয়াৰ পৰা কি বুজিলা তুমি তো এটা কি হ'ব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব নাথিং ইজ পাৰ্মানেণ্ট ইন দ্য ৱৰ্ল্ড ইয়াৰ পিছৰ কুৱেশ্যনটো আছে দ্য কালাৰ্ছ অফ চাউথ আফ্ৰিকাছ ফ্লেগ আৰ তো এটা কি হ'ব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গোল্ড 5 নম্বৰ দিছে একৰ্ডিং দ্য মেণ্ডেলা দ্য গ্ৰেটেষ্ট ৱেল্থ অফ দ্য কাণ্ট্ৰি ইজ ইটছ পিপল হোৱাই তো মেণ্ডেলা মতে আটাইতকৈ মানে চাউথ আফ্ৰিকাৰ আটাইতকৈ যদি আমি গ্ৰেটেষ্ট ৱেল্থ চাওঁ সেইটো হৈছে মানুহ কিহৰ কাৰণে কৈছিল কথাষাৰ বিকজ অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব দে আৰ ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিউৰেষ্ট ডায়মণ্ডছ 6 নম্বৰ দিছে হু ৰ'বড অফ দেয়াৰ হিউমেনিটি তো অপশ্যন নম্বৰ কি হ'ব অপশ্যন নম্বৰ ডিটো হ'ব both the oppressed and oppressor 7 নম্বৰ দিছে a long black coat with the embroidered waist belt is a তো যোনটো লং মানে ব্লেক এম্ব্ৰইডাৰী ৱেষ্ট বেল্ট পিন্ধিছিল সেইটো কি হয় সেইটো হয় কি ট্ৰেডিশ্যনেল ড্ৰেছ অফ কুৰ্ক 8 নম্বৰ দিছে ইন কুৰ্ক স্কুৱেলছ এণ্ড লাংগুৰ্ছ ড্ৰপ পাৰ্চিয়েলি ইটেন ফ্ৰুটছ ইন দ্য কাবেৰী ৰিভাৰ তো যোনটো কুৰ্গত কি হয় স্কুৱেল আৰু লাংগুৰ্ছবিলাকে কি কৰে তেনেকৈ অলপ অলপ ফলবিলাক খাই পেলাই দলিয়াই থাকে কাবেৰী নদীত মানে দলিয়াই থাকে তো এইটো কিহৰ কাৰণে কৰে কামটো তো এইটো কি হ'ব অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব টু এনজয় দ্য স্প্লাছ এণ্ড দ্য ৰিপল ইফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ তো যোনটো দলিয়াই দিলে যোনটো পানীৰ চিটিকনি পৰে বা যোনটো পানীত যোনটো এফেক্ট হয় তৰংগ যদি হয় তো সেই এফেক্টটো এনজয় কৰাৰ কাৰণে কি কৰে সিহঁতে সেই ফ্ৰুটছবিলাক কাবেৰী নদীত দলি মাৰে নেক্সট আছে ক্লাইম টু হুইচ হিলছ গিভ ইউ এ পেনৰমিক ভিউ অফ কুৰ্ক মানে কোনটো হিলত উঠিলে আমাৰ এটা গোটেই মানে হোল কুৰ্গৰ আমি চিনেৰিও দেখা পাম অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব ব্ৰহ্মগিৰি 10 আছে দো হি ইজ বৰ্ণ ইন আছাম প্ৰাঞ্জল হেজ লেছ ইণ্টাৰেষ্ট এবাউট দ্য টি দেন ৰাজবীৰ হোৱাই তো প্ৰাঞ্জল অসমত জন্ম হোৱাৰ স্বত্তেও প্ৰাঞ্জলৰ চাহৰ প্ৰতি ইমান ইণ্টাৰেষ্ট নাছিল কিয় ৰাজবীৰৰ দৰে ৰাজবীৰৰ যিমান ইণ্টাৰেষ্ট আছিল চাহৰ প্ৰতি মানে চাহৰ বিষয়ে জানিবলৈ প্ৰাঞ্জলে সিমান নাছিল কিয় সুধিছে ইয়াতে তো কি হ'ব অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব মষ্ট অফ দ্য পিপল হেজ লেছ ইণ্টাৰেষ্ট টু দেয়াৰ ক্ল'জ থিং তো কি কৈছে বেছিভাগ মানুহৰে যাৰ লগত জড়িত হৈ থাকে তাৰ প্ৰতি অলপ কম ইণ্টাৰেষ্ট থাকে মানে প্ৰাঞ্জল যিহেতু চাহৰ মাজতে ডাঙৰ দীঘল হৈছিল গতিকে চাহৰ প্ৰতি তাৰ ইমান ইণ্টাৰেষ্ট নাছিলে নেক্সট আছে দো হি ৱাজ এন আৰ্ডেণ্ট ফেন ৰাজবীৰ ডিড নট গিভ ইণ্টাৰেষ্ট টু ৰিড ডিটেক্টিভ বুকছ ইন দ্য ট্ৰেইন বিকজ তো ইয়াতে সুধিছে ৰাজবীৰতো ডিটেক্টিভ বুকৰ প্ৰতি পঢ়িবলৈ মানে খুব মানে ফেন আছিল সি খুব আগ্ৰহী আছিলে কিন্তু কিহৰ কাৰণে ইণ্টাৰেষ্ট দিয়া নাছিল সেইদিনাখন কিহৰ কাৰণে ৰাজবীৰে ইণ্টাৰেষ্ট দিয়া নাছিল ডিটেক্টিভ বুকত তো ইয়াতে কাৰেক্ট এনচাৰটো কি হ'ব অপশ্যন নম্বৰ ডিটো হ'ব হি ৱাজ কিনাৰ অন লুকিং এট দ্য বিউটিফুল চিনেৰী কাৰণ সি যে ব্ৰেইনৰ বাহিৰত যোনটো চিনেৰী চলি আছিলে সেইটো দেখাত সি ব্যস্ত আছিলে 12 নম্বৰ দিছে দ্য টি প্লাকাৰ্ছ ৱেৰ ৱেৰিং প্লাষ্টিক এপ্ৰনছ চ' টি প্লাকাৰ্ছসকলে কিহৰ কাৰণে প্লাষ্টিক এপ্ৰনছ পিন্ধিছিলে তো এতিয়া কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব ফৰ দেয়াৰ ছেফটি ফ্ৰম দ্য শ্বাৰ্প লিপছ অফ টি এণ্ড ইটছ বাছেছ 30 নম্বৰ দিছে ভেলি ফাউণ্ড হাৰ ভিউ কাট অফ বাই ভেলিৰ কিহৰ কাৰণে তাৰ ভিউটো কাট হৈ গৈছিলে অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব কেনভাছ ব্লাইণ্ড 14 নম্বৰ আছে ভেলিজ ৰিটাৰ্ণিং জাৰ্ণি ৱাজ ভেৰি পেইনফুল জাৰ্ণি হোৱাই ভেলি যেতিয়া ৰিটাৰ্ণ হৈ আছিলে বাছ যাত্ৰা যোনটো তেতিয়া ঘৰলৈ ৰিটাৰ্ণ হৈ আছিলে তেতিয়া সেইটো খুব পেইনফুল আছিল খুব দুখদায়ক আছিল সেইটো জাৰ্ণি কিহৰ কাৰণে কাৰণ অপশ্যন নম্বৰ ডিটো হ'ব শ্বি চ দ্য ডেড বডি
অফ এ য়ং কাউ, অফ দ্য য়ং কাউ, কাৰণ তাই কি দেখিছিলে, এটা য়ং কাউৰ ডেড বডি দেখিছিলে। নেক্সট আছে ৱাই ডাজ দ্য টাইগাৰ ইগনোৰ দ্য ভিজিটৰ, টাইগাৰটোৱে কিহৰ কাৰণে ভিজিটৰবিলাক ইগনোৰ কৰিছিলে। অপশ্যন এইটো কাৰেক্ট হ'ব, দ্য কেজ লিমিটছ দ্য ষ্ট্ৰেংথ অফ দ্য টাইগাৰ, কাৰণ কেজে কি কৰিছিলে, কেজটোৱে সেই পিঞ্জিৰাটোৱে টাইগাৰৰ যোনটো ষ্ট্ৰেংথ আছে, শক্তি আছিলে, সেইটো লিমিটেড কৰি পেলাইছিলে। তো ইয়াতে ৱেৰ ডাজ 16 নম্বৰ, ৱেৰ ডাজ আমাণ্ডা লিভ ৱেন হাৰ মাদাৰ ইজ স্পীকিং টু হাৰ। তো তেতিয়া মাকে কথা পাতিছিল, তো আমাণ্ডাত ক'ত বাস কৰিছিল, ক'ত ভাল মানে নেকি, কোনখন দুনিয়াত আছিলে, ইন দ্য চি, ইন দ্য মাউণ্টেইন, ইন দ্য ৰোড, ইন দ্য ইমেজিনাৰী ৱৰ্ল্ড। তো এতিয়া কি হ'ব, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ইন হাৰ ইমেজিনাৰী ৱৰ্ল্ড। মানে যেতিয়া আমাণ্ডাৰ মাকে তাক গালি পাৰি আছিলে, তাই নিজকে কেতিয়াবা অৰফেন বুলি ভাবিছিলে, কেতিয়াবা ৰূপাঞ্জল বুলি ভাবিছিলে, গতিকে তাৰ এটা ইমেজিনাৰী ৱৰ্ল্ডত তেওঁ আছিলে। হাউ ডু ইউ ন' দ্য আমাণ্ডা ইজ এ টিনেজাৰ, তো টিনেজাৰ বুলি তুমি আমাণ্ডাক টিনেজাৰ বুলি কেনেকৈ মানে তুমি গম পালা। তো কি হ'ব, অপশ্যন নম্বৰ চিটো কাৰেক্ট হ'ব, দেয়াৰ আৰ একনেছ ইন হাৰ ফেচ। 18 নম্বৰ দিছে, দ্য পয়েট ফেল্ট আনকমফৰ্টেবল উইথ হিউমেন বিকজ, পয়েটে কিহৰ কাৰণে মানুহৰ লগত আনকমফৰ্টেবল ফিল কৰিছিলে। ইয়াৰ কাৰণটো হৈছে অপশ্যন নম্বৰ চি, দে আৰ কমপ্লিকেটেড এণ্ড ফলছ। 19 নম্বৰ আছে, ডু ইউ থিংক দেট উই মাষ্ট টাৰ্ণ ইন টু এনিমেল, তুমি ভাবানে যে আমি কি কৰিব লাগে, এনিমেলৰ লগত থাকিব লাগে। তো এইবিলাক চোৱা, কুৱেশ্যনবিলাক কিন্তু অকণ বেলেগ ধৰণৰ দিছে, দেখিছা তোমালোকে, ইয়াত ডাইৰেক্টলি তোমাৰ নিজৰ মতামত সুধিছে, ডাইৰেক্টলি আমাৰ কিতাপৰ পৰা উঠাই দিয়া নাই। তো ইয়াতে দিছে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ন' বাট উই মাষ্ট এভইড আৱাৰ বেড কোৱালিটিজ, আমি এনিমেলৰ লগত থকা তেনেকুৱা কথা নহয়, কিন্তু আমি নিজৰ যোনবিলাক বেয়া কোৱালিটিজ আছে সেইবিলাক আমি বাদ দিব লাগে। নেক্সট আছে 20 নম্বৰ, দ্য পয়েট ছেজ ডেট মানি ইজ এক্সটাৰ্নেল বিকজ উইথ মানি, বহুতে কৈছিলে যে মানিটো এক্সটাৰ্নেল হয়, কাৰণ মানিৰ সৈতে উই কেন নট বাই এভৰিথিং, উই কেন অলৱেজ লিভ হেপিলি, উই কেন লাৰ্ণ দ্য মিনিং অফ লছ, উই কেন বাই আৱাৰ লছ থিংছ। তো অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, উই কেন নট বাই এভৰিথিং। 21 নম্বৰ দিছে, দ্য বয়জ ফিলিং আফটাৰ লুজিং দ্য বল ইজ, বলটো হেৰাই পেলাই ল'ৰাজনৰ কেনেকুৱা ফিল আহিছিলে সেইটো সুধিছে। তো অপশ্যনৰ এইটো কাৰেক্ট হ'ব, হি লাৰ্ণ দ্য মিনিং অফ লছ। 22 দিছে, চামটাইমছ ইট ইজ নেচেচাৰী টু লছ ছামথিং টু আৱাৰ চেল্ফ ইন দ্য পছেশ্যনছ অফ দ্য ৱৰ্ল্ড বিকজ, কেতিয়াবা আমি কি কৰিব লাগে, আমি লছ কৰিব লাগে, কিছুমান বস্তু লছ কৰিবলৈ হেৰাব লাগে, তেতিয়া আমি কি বুজি পাম, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ইট মেক আছ ৰেছপনচিবল। তো ইয়াৰে আমি কি, নিজকে আমি ৰেছপনচিবল হিচাপে আমি গঢ়ি তুলিব পাৰিম। 23 নম্বৰ দিছে, ডু ইউ থিংক দেট বিলিন্দা ইজ এ ব্ৰেভ গাৰ্ল, তুমি ভাবানে বিলিন্দা এজনী ব্ৰেভ গাৰ্ল হয়। তো কি হ'ব, অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ন' বিকজ আফটাৰ ছেইং দ্য পাইৰেট শ্বি বিকাম পেল এণ্ড ক্ৰাইজ ফৰ হেল্প, মই নাভাবোঁ। অপশ্যন কি হ'ব, অপশ্যন নম্বৰ ডিটো হ'ব যে মই নাভাবোঁ, কাৰণ যেতিয়া পাইৰেটটোক দেখিছিল বিলিন্দাই, তেতিয়া কি হৈছিলে, ভয় লাগিছিল তাইৰ, আৰু তাই কান্দিব ধৰিছিল হেল্পৰ কাৰণে, হেল্প বিচাৰি কান্দিব ধৰিছিল। ইয়াৰ পিছত 24, হুইচ অফ দ্য ফলোইং চেণ্টেন্স ইজ মষ্ট চুইটেবল ফৰ আজেবল, তো ইয়াতে কোনটো চেণ্টেন্স আটাইতকৈ বেছি চুইটেবল হয় আজেবলৰ ক্ষেত্ৰত। অপশ্যন বিটো কাৰেক্ট হ'ব, হি ডাজ নট লুক লাইক এ হিৰো চিক্ৰেট এজেণ্ট, তো কাৰণ মানে তেওঁক দেখিবলৈ হিৰোৰ নিচিনা লাগিছিল বা চিক্ৰেট এজেণ্টৰ নিচিনা দেখিবলৈ নালাগিছিল। 25 দিছে, ফৰ হৰেছ দেন বাই ইট ৱাজ ডিফিকাল্ট টু অপেন দ্য ইট ৱাজ নট ডিফিকাল্ট টু অপেন দ্য চেফ বিকজ, তো হৰেছ দেন বাইৰ কাৰণে সেই চেফটো খোলাটো ইমান কঠিন নাছিল, কাৰণ অপশ্যনৰ ডিটো কাৰেক্ট হ'ব, হি ডিলছ ইন লকছ। 26 নম্বৰ দিছে, হাউ ডিড হৰেছ গট এৰেষ্ট, তো হৰেছক কিদৰে এৰেষ্ট কৰা হৈছিলে, তো কিহৰ কাৰণে, অপশ্যনৰ এইটো কাৰেক্ট হ'ব, হি লেফ্ট হিজ ফিংগাৰ প্ৰিণ্টছ। নেক্সট 27 আছে, ডু ইউ থিংক উই মাষ্ট চিম্পেথাইজ উইথ গ্ৰিফিন, তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব, ন' বিকজ হি ইজ জেনুইনলি এ থ্ৰেট টু দ্য ছ'চাইটি, আমি কি লিখিব লাগিব, ন', কাৰণ সি এটা কি আছিলে, এটা থ্ৰেড আছিলে, এটা ছ'চাইটিৰ কাৰণে থ্ৰেড এটা আছিলে, গতিকে অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব। 28 দিছে, ৱাই ৱেৰ দ্য টু বয়জ bewildered অন চিইং দ্য ফুটপ্ৰিণ্টছ, তো কিহৰ কাৰণে এই ফুটপ্ৰিণ্টছ দেখিলে চাই পেলাই সিহঁতে কি কৰিছিল, তাৰ পিছে পিছে গৈছিলে, গতিকে কি হ'ব, দে চ' ন' বডি, তো কি আচৰিত হৈছিল কিহৰ কাৰণে, যে ফুটপ্ৰিণ্টছবিলাক ক'ৰ পৰা আহিছিল, সিহঁতে কাকো দেখা পোৱা নাছিল। 29 নম্বৰ দিছে, ডু ইউ থিংক দ্য লয়াৰ ডিজাৰ্ভ হিজ পষ্ট,
তুমি ভাবা নাই যে লয়াৰজনে নিজৰ পষ্টটো ডিজাৰ্ভ কৰে তো অপশ্যন নম্বৰ ডিটো কাৰেক্ট হ'ব নো বিকজ হি গিভছ মোৰ ইম্পৰ্টেঞ্চ টু দ্য লুটকিনছ পাৰ্চনেলিটিজ দেন হিজ ডিউটিজ তো ইয়াতে লিখিছে অপশ্যনত যে নাই কাৰণ সি বিচাৰিব গৈছিল লুটকিনছত তো লুটকিনছৰ পাৰ্চনেলিটিজত তেওঁ পাহৰি গৈছিলে যে তেওঁ যে লুটকিনছৰ বিচাৰিব আহিছে তো কৈছে যে ডিউটিতকৈ তেওঁ বেলেগৰ ওপৰতে বেছি ধ্যান দিছিলে গতিকে তেওঁ সেইটো যোগ্য নহয় 30 নম্বৰ আছে why did Lutkin's neighbors were 30 নম্বৰ আছে why did Lutkin's neighbor were anxious to meet the lawyer তো অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব they wanted to see the gullible man 31 দিছে I wrote to all my friends but only dash of them replied তো only থাকিলে আমি কি বহাম if you বহাম 32 নম্বৰ দিছে this is the time we go home তো কাৰেক্ট কৰিব দিছে তো এটা কি হ'ব this is the time থাকিলে কি লিখিব লাগিব simple pastৰ আছে এটো we went home অপশ্যন নম্বৰ বি টো কাৰেক্ট হ'ব 33 দিছে the guest arrived before the dinner was set তো অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব the guest had arrived my book has been lost change the voice তো ভয়েসটো চেঞ্জ কৰিব দিছে অপশ্যন নম্বৰ সি টো কাৰেক্ট হ'ব I have lost my book can it be done can it be done সেইটো যে আমি ভয়েস চেঞ্জ কৰোঁ এইটো কি হ'ব তো অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব can anyone do it 36 দিছে he said to me how have you done this sum narration to change কৰিব দিছে তো question অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব he asked me how I had done that sum তো ইয়াতে দিছে 37 নম্বৰটো narrationত narration to change কৰিব দিছে কি আছে narration to Ramen told me that he would go to Shillong the next day তাতে correct option to কি হ'ব option number 2 হ'ব option number D2 হ'ব Ramen said to me I shall go to Shillong tomorrow 38 দিছে health is preferable dash wealth ইয়াতে কি হ'ব prepare লগত কি বহে to বহে preferable to wealth next আছে the principal president dash the meeting এটা কি হ'ব option number C to correct হ'ব over নেক্সট এটা দিছে পেছেজ দিছে তো পেছেজতো কিছুমান এমচিকিউ দিয়া হৈ আছে তোমালোকে পেছেজটো পঢ়ি পেলাই তোমালোকে সেইখিনি নিজেই কৰিবা সেইখিনি এমচিকিউ ইয়াৰ পিছতে গ্ৰামাৰ ছেকশ্যনৰ কেইটামান কুৱেশ্যন আছে সেইখিনি কৰোঁ কম্বাইন ইচ অফ দ্য ফলোয়িং পেয়াৰ চেণ্টেন্স ইনটু ছিংগল চেণ্টেন্স হি ইজ প'ৰ হি ইজ অনেষ্ট কি হ'ব হি ইজ প'ৰ বাট অনেষ্ট আই ফিনিছ দ্য ৱৰ্ক আই ৱাজ টেকিং ৰেষ্ট এইটো কি হ'ব আই ফিনিছ দ্য আই ৱাজ টেকিং ৰেষ্ট আফটাৰ ফিনিছিং দ্য ৱৰ্ক এটা কি কৈছে chose the correct alternative ইয়াতে দেখিছা ব্ৰেকেটৰ ভিতৰত দুটা অপশ্যন দিয়া হৈছে তাৰপৰা এটা চুজ কৰিব লাগে don't be dash of other fortune দেখিব jealous প্ৰথমটো হ'ব the tiger is beast of কি হ'বতো PREY ছেকেণ্ডটো হ'ব ইয়াত কাৰেক্ট এনচাৰটো পিছৰ কুৱেশ্যন দিছে make sentence with any two of the following তো make sentence খিনি তোমালোকে নিজে কৰি ল'বা নেক্সট আছে আমাৰ ট্ৰান্সলেশ্যন দ্য টাইগাৰ ৱাজ কিল বাই দ্য মেন মানুহজনৰ দ্বাৰা বাঘটো মৰিল ৱেন হি কেম আই ৱাজ ছিংগিং এ ছং যেতিয়া সি আহিছিল মই এটা গান গাই আছিলোঁ ডু ইউ ন' হাউ টু ছুইম তুমি সাঁতুৰিব জানানে নেক্সট আছে আমাৰ ৰোড এক্সিডেণ্টৰ ওপৰত এখন ৰিপৰ্ট লিখিব আহিছিলে আৰু যদি আমি এছে চাওঁ অমৃত বৃক্ষ আন্দোলন ইয়ৰ ফেভৰেট নভেল আৰু এডুকেশ্যনেল টুৰ ফ্ৰম ইয়ৰ স্কুল সেই দুখন আহিছিলে তো বাকী প্ৰশ্নখন তোমালোকৰ ডেছক্ৰিপশ্যনত পাই যাবা গোটেইখন চাব পৰা তোমালোকে নিজে তো ইতিমধ্যে আমাৰ তৰফৰ 4খন কুইক বুক প্ৰস্তুত কৰা হৈছে ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ যদি এতিয়াও কালেক্ট কৰা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া হৈ আছে তাৰপৰা চাই পেলাই কানেক্ট কৰিব পাৰা তো এইখন আছিলে আমাৰ আজিৰ ভিতৰতে ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ